নমস্কাৰ বন্ধুসকল মোৰ নাম অবিনাশ বাস্তু এক্সপাৰ্ট নোমেলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তু সম্পৰ্কে, সংখ্যা তত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা অত্যন্ত শক্তিশালী তান্ত্ৰিক সামগ্ৰী সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে বন্ধুসকল, অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। স্কিপ কৰি চালে হয়তো সম্পূৰ্ণ কথাখিনি বুজাত আপোনালোকৰ অসুবিধা হ'ব পাৰে। বন্ধুসকল, তন্ত্ৰশাস্ত্ৰত এনেধৰণৰ বহুতো সামগ্ৰী আছে যিয়ে আমাৰ ভাগ্য পৰিৱৰ্তন কৰাত সহায় কৰে, যিয়ে আমাক ধন টকা আহৰণত সহায় কৰে, ব্যৱসায় উন্নতিত সহায় কৰে, আমাৰ দুৰ্ভাগ্য সৌভাগ্যলৈ পৰিৱৰ্তন কৰাত সহায় কৰে। বন্ধুসকল, সেই ধৰণৰ এটা বস্তু হৈছে মেকুৰীৰ জল। মেকুৰীয়ে যেতিয়া পোৱালি জন্ম দিয়ে সেই সময়ত তেওঁলোকক জল কৰে, আৰু সেই মেকুৰী যদি জল আপোনালোকে সংগ্ৰহ কৰিব পাৰে আৰু সেই জল মই যি ধৰণে আপোনালোকক কওঁ সেই ধৰণে যদি আপুনি ঘৰত ৰাখে, তেন্তে আপুনি তেনেকুৱা ব্যক্তি নহওক কিয়, যেনেকুৱাই আপোনাৰ আৰ্থিক অৱস্থাত নহওক কিয়, আপুনি মিলিয়নাৰ বিলিয়নাৰ কোটিপতি পৰ্যন্ত হ'ব পাৰে। বন্ধুসকল, তন্ত্ৰশাস্ত্ৰত কোৱা হৈছে যে মেকুৰীৰ যি জল, অৰ্থাৎ মেকুৰীয়ে যেতিয়া পোৱালি জন্ম দিয়ে সেই সময়ত মেকুৰী যি জল কৰে, সেই জল যদি আপুনি কেনেবাকৈ কালেক্ট কৰি ল'ব পাৰে, তেন্তে সেই বস্তুটোৱে, সেই সামগ্ৰীটোৱে কিন্তু আপোনাক বিভিন্ন ক্ষেত্ৰত ধন টকা পইচা আহৰণত সহায় কৰে। কিয় সহায় কৰে তাৰো কাৰণ আছে, সেই সম্পৰ্কে আজি আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, এই বস্তুটো লাভ কৰাটো অকণ জটিল, যিহেতু মেকুৰীয়ে জল কৰাৰ লগে লগে নিজৰ জল সোনকালে খাই দিয়ে। যদি আপুনি নিজে মন কৰি নাথাকে, আপোনাৰ ঘৰত যদি মেকুৰী আছে, তেন্তে আপুনি জন্ম দিয়াৰ সময়ত ওচৰতে থাকিব লাগিব, তেতিয়াহে আপুনি সেই বস্তুটো কালেক্ট কৰিব পাৰিব, অন্যথা আপুনি কালেক্ট কৰিব নোৱাৰে, যিহেতু জল খোৱাৰ লগে লগে নিজৰ জল মেকুৰীয়ে নিজে খাই দিয়ে। বন্ধুসকল, এই বস্তুটোৱে আপোনাক কোটিপতি পৰ্যন্ত কৰিব পাৰে। বন্ধুসকল, আচৰিত হলেও সঁচা কথা, এই বস্তুটো এনেকুৱা এটা বস্তু, এনেকুৱা এটা পবিত্ৰ বস্তু, এই বস্তুটোৰ লগত কুবেৰ দেৱতাৰ এটা বিশেষ সম্পৰ্ক আছে। বন্ধুসকল, আমি সকলোৱে জানো যে কুবেৰৰ অনুচৰ হৈছে মেকুৰী আৰু নেউল। গতিকে যদি আমি মেকুৰীৰ জল সংগ্ৰহ কৰিব পাৰোঁ আৰু তাক বিধিমতে আমি নিজৰ ঘৰত ৰাখোঁ, তেন্তে আমাৰ ধন টকা পইচা কোনদিনে কেতিয়াও অভাৱ নহয়। যি কৰ্মতে আমি যাম সেই কৰ্মতে আমাৰ সফলতা লাভ হ'ব, ব্যৱসায়ত উন্নতি লাভ হ'ব, আমাৰ জীৱনলৈ চাৰি দিশৰ পৰা ধন অহাৰ পথ মুকলি হয়। দ্বিতীয়তে, এই বস্তুটো যদি আপুনি নিজৰ লগত ৰাখে, নিজৰ ঘৰত ৰাখে, তেন্তে আপোনাৰ ঘৰত কেতিয়াও বেয়া গ্ৰহৰ প্ৰভাৱ নপৰে। সেয়া ৰাহুৱে হওক, কেতুৱে হওক, শনিয়ে হওক, যিকোনো বেয়া গ্ৰহৰ প্ৰভাৱ আপোনাৰ ঘৰত, আপোনাৰ ঘৰৰ সদস্যসকলৰ ওপৰত কেতিয়াও নপৰে। এইটো এটা অত্যন্ত চমৎকাৰী বস্তু, কিন্তু এই বস্তুটো কালেক্ট কৰাৰ ক্ষেত্ৰত অলপ সমস্যা হয়, যিহেতু মই আগতেও ক'লো যে মেকুৰীয়ে জল কৰাৰ লগে লগে নিজৰ জল নিজে লগে লগে খাই দিয়ে। যদি আপোনালোকে পাৰে এইটো কালেক্ট কৰি ল'ব। যদি কালেক্ট কৰি ল'ব পাৰে, তেন্তে আপোনালোকৰ ঘৰত কেতিয়াও বেয়া গ্ৰহৰ প্ৰভাৱ নপৰে। তাৰোপৰি এই বস্তুটো যদি আপুনি বিধিমতে নিজৰ ঘৰত ৰাখে, তেন্তে আপোনাৰ ধন বৃদ্ধি হোৱাৰ পৰা কোনেও আপোনাক বাধা দিব নোৱাৰে। আপোনাৰ ব্যৱসায়ত আপুনি নিশ্চয় উন্নতি লাভ কৰিবই কৰিব। ধন টকা পইচা আপোনাৰ চাৰি দিশৰ পৰা লাভ হ'ব। তাৰোপৰি আপুনি যিয়ে ব্যৱসায় নকৰক কিয়, এই বস্তুটো যদি লগত থাকে আপোনাৰ বা আপোনাৰ ঘৰত থাকে, তেন্তে আপোনাৰ ব্যৱসায়ত উন্নতি হ'বই হ'ব। যিয়ে ব্যৱসায় নকৰক কিয় আপুনি, সেই ব্যৱসায়ত আপোনাৰ যথেষ্ট উন্নতি হ'ব, যশ মান কীৰ্তি খ্যাতি লাভ হ'ব। তাৰোপৰি যদি আপোনাৰ ঘৰত এই বস্তুটো থাকে, মেকুৰীৰ জল যদি আপোনাৰ ঘৰত থাকে, তেন্তে কোনো কাৰণতে কোনো শত্ৰুৱে আপোনাৰ ঘৰত তন্ত্ৰক্ৰিয়া কৰিব নোৱাৰিব বা ঘৰৰ ব্যক্তিসকলৰ ওপৰত কোনো ধৰণৰ নিগেটিভ এনাৰ্জিৰ প্ৰভাৱ নপৰে। তাৰোপৰি এই বস্তুটোৱে আপোনাৰ ঘৰত লক্ষ্মী যন্ত্ৰৰ নিচিনা কাম কৰে। লক্ষ্মী যন্ত্ৰই যিদৰে চাৰি দিশৰ পৰা ধন টকা পইচা আকৰ্ষণ কৰে, এই বস্তুটোৱেও চাৰি দিশৰ পৰা ধন আকৰ্ষণ কৰাত সহায় কৰে। যদি আপোনাৰ ঘৰত এই বস্তুটো থাকে, তেন্তে আপোনাৰ জীৱনত কেতিয়াও দৰিদ্ৰতা নাহে, বা আপোনাৰ ঘৰত যেতিয়ালৈকে এই বস্তুটো থাকিব, তেতিয়ালৈকে আপোনাৰ কোনো ধৰণৰ উত্তৰাধিকাৰীসকলেও কোনো কাৰণতে ধনৰ অভাৱত নুভুগে। তেওঁলোকক ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধন আহৰণ হৈ থাকিব। কিন্তু এই বস্তুটো ৰখাৰ এটা বিধি আছে। বিধিটো হৈছে, যেতিয়া আপোনালোকে মেকুৰীৰ জল কৰিব, সেই জল আপুনি কালেক্ট কৰিব। কালেক্ট কৰাৰ পিছত তাক ভালকৈ শুকুৱাই ল'ব। শুকুৱাই লৈ কোনোবা এটা চিলভাৰৰ অৰ্থাৎ ৰূপৰ এটা সৰু টেমা বনাই ল'ব। অন্য পাত্ৰত কিন্তু এই বস্তুটো ৰাখিব নোৱাৰিব। কেৱল আপোনালোকে এটা ৰূপৰ পাত্ৰ, সৰু পাত্ৰ এটা বনাই ল'ব। তাতে আপোনালোকে এই বস্তুটো ৰাখিব, আৰু তাৰ লগত হালধি আৰু সেন্দুৰ ৰাখিব লাগিব।
ৰাখি লৈ কোনোবা এটা পূৰ্ণিমাৰ দিনা আপোনালোকে নিজৰ মন্দিৰত লক্ষ্মী দেৱীৰ চৰণত এই বস্তুটো ৰাখি ধূপ চাকি জ্বলাই ওম দ্ৰুং দুৰ্গাই নমঃ এই মন্ত্ৰটো আপোনালোকে 108 বাৰ জপ কৰিব। তাৰপিছত তাক পুনৰ ভালকৈ সাফু মাৰি ঘৰত কোনোবা এটা স্থানত লুকুৱাই ৰাখি দিব। চাব আপোনালোকৰ দিনক দিনে ধন বৃদ্ধি হ'বলৈ ল'ব। চাৰি দিশৰ পৰা ধন সম্পত্তিৰ সুখ আপোনালোকৰ লাভ হ'ব। আপোনালোকৰ যদি আৰ্থিক কিবা সমস্যা চলি আছিলে, ঋণৰ সমস্যা চলি আছিলে, সেই সমস্যা আপোনালোকৰ শীঘ্ৰে দূৰ হ'ব। জীৱনলৈ ধন টকা পইচা ৰখাৰ নতুন নতুন পথ আপোনালোকে লাভ কৰিব। জীৱনত যদি দুৰ্ভাগ্যৰ সময় চলি আছিলে, আপোনাৰ দুৰ্ভাগ্যক সৌভাগ্যলৈ পৰিৱৰ্তন কৰাত এই বস্তুটো আপোনাক সহায় কৰিব। নৱগ্ৰহৰ যিকোনো দুখ দূৰ কৰাত সহায় কৰিব। মুঠৰ ওপৰত আপোনাক সম্পদশালী, সমৃদ্ধিশালী, সুখী আৰু সম্পন্ন ব্যক্তি পৰিণত কৰাত সহায় কৰিব। বন্ধুসকল, এইটো এটা অত্যন্ত শক্তিশালী তান্ত্ৰিক সামগ্ৰী। যদি আপোনালোকে পাৰে কালেক্ট কৰি ল'ব আৰু নিজৰ ঘৰত মই যিদৰে ৰাখিব ক'লো সেইদৰে ৰাখিব। মই আপোনালোকক 100% গ্যাৰাণ্টি দি ক'ব পাৰোঁ যে আপোনালোকৰ এই বস্তুটোৱে বেলেগ কিবা উপায় কামত দিয়ক বা নিদিয়ক, এই বস্তুটোৱে কিন্তু আপোনালোকক 100% আপোনালোকৰ উন্নতিত, প্ৰগতিত, সমৃদ্ধি লাভ কৰাত, সম্পদশালী কৰাত, ধনী কৰাত, আপোনাৰ ধন টকা পইচাৰ অভাৱ দূৰ কৰাত, দৰিদ্ৰতা নাশ কৰাত সহায় কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে কি বস্তুটো, যে তন্ত্ৰত এনেকুৱা কি সামগ্ৰী আছে যি সামগ্ৰী আমাক সুখী, সম্পদশালী, ধনী ব্যক্তিত পৰিণত কৰাত সহায় কৰে, ক্ষমতা লাভত সহায় কৰে, নৱগ্ৰহৰ দুখ দূৰ কৰাত সহায় কৰে, আমাৰ দুৰ্ভাগ্যকো সৌভাগ্যলৈ পৰিৱৰ্তন কৰিব পাৰে। বন্ধুসকল, আশা কৰিছোঁ যে আপোনালোকৰ এই বিষয়টো সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।